তাতেই মৃতদেহবোৰ DNA পৰীক্ষা কৰাৰ পাছত নিজৰ ঘৰলৈ পঠিয়াই দিয়া হ'ব ইতিমধ্যে 14টা মৃতদেহ DNA পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হৈছে কিমান শোকাবহ হ'ব পাৰে পৰিয়ালৰ লোকে নিজৰ আত্মীয়স্বজনৰ মৃত্যু হোৱা বুলি গম পাইছে কিন্তু মৃতদেহ ল'ব পৰা নাই কাৰণ সকলোৰে DNA পৰীক্ষা সম্পন্ন হোৱা নাই নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল অত্যন্ত বেদনাদায়ক কথা DNA পৰীক্ষা কৰি চিনাক্ত কৰিছে মৃতদেহবোৰ আহমেদাবাদৰ বিমান ট্ৰেজেডি যিখন বিমান য'ত 242 জন যাত্ৰী আছিল ক্ৰু মেম্বাৰ সহিতে পাইলট সহিতে মুঠ 242 জনৰ 241 জনেই প্ৰাণ হেৰুৱালে আৰু যেটো আৱাসিক অঞ্চলত অৰ্থাৎ চিকিৎসা মহাবিদ্যালয়ৰ হোষ্টেলত খুন্দা মৰাৰ পাছত সেই হোষ্টেলৰ বহু কেইজন চিকিৎসকৰ মৃত্যু হ'ল মৃত্যুৰ সংখ্যাই 300 ঘৰ অতিক্ৰম কৰি যাব পাৰে সেই সম্ভাৱনা বা আশংকা প্ৰকাশ কৰা হৈছে কিন্তু দুৰ্ভাগ্যজনকভাৱে মৃতদেহবোৰ পৰিয়ালে পোৱা নাই বা সেই মৃতদেহবোৰ চিনাক্ত কৰোঁতে বহুতখিনি অসুবিধা হৈছে সেই মৃতদেহবোৰ বিচাৰি এতিয়া পৰিয়ালৰ লোকে হাবাথুৰি খাবলগীয়া হৈছে বহু লোক সন্ধানী এগৰাকী আইতাৰ নাতি আৰু বোৱাৰীক নোহোৱা হৈ গ'ল সেই আইতাই কান্দি আমাৰ সাংবাদিকক সুধিছে মোৰ নাতি বোৱাৰী ক'ত গ'ল পাছত হস্পিটেলত খবৰ লোৱাৰ লগে গম পোৱা গ'ল যে তেওঁলোকৰ মৃতদেহ তাত পালেহি সেইবোৰ বাৰু মৃতদেহ পালে চিনাক্ত কৰা হ'ল কিন্তু সেই বিমানখনত এয়াৰ ইণ্ডিয়াৰ 171 বয়িং কোম্পানীৰ বিমানখনত ইমান যাত্ৰী আছিল যিবোৰ যাত্ৰী একেবাৰে ছাই হৈ গ'ল 1000 ডিগ্ৰী সেলচিয়াছলৈ উষ্ণতা বৃদ্ধি পাইছিল বোমা বিস্ফোৰণৰ লগে আৰু সেই বোমা বিস্ফোৰণত বহু লোকৰ শৰীৰ ছিন্ন ভিন্ন হৈ গ'ল ছাইলৈ ৰূপান্তৰিত হৈ গ'ল আৰু তাত অৱশিষ্ট অংশ চাইও কোনো কথা গম পোৱা নগ'ল যে এইটো মৃতদেহ প্ৰকৃততে কাৰ কিছুমানটো একেবাৰে ছাইলৈ ৰূপান্তৰিত হৈ গ'ল সেই লোকসকলক চিনাক্ত কৰিব নোৱাৰে সেয়েহে তেওঁলোকৰ শৰীৰৰ অংশবোৰ দিওঁতে অসুবিধা সৃষ্টি হৈছে বিভিন্নজনৰ শৰীৰে পোৱা নাই 32টা মৃতদেহ উদ্ধাৰ কৰা হৈছে 32টা মৃতদেহৰ DNA পৰীক্ষা কৰা হৈছে আৰু DNA পৰীক্ষা কৰাৰ পাছত 14টা মৃতদেহ চিনাক্ত হৈছে আৰু সেই চিনাক্ত কৰা মৃতদেহবোৰ ঘৰলৈ প্ৰেৰণ কৰা হৈছে আনকি গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী যিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী সেই বিজয় ৰূপানীৰ মৃতদেহও আজি চিনাক্ত হ'ল পুষ্টি কৰা হ'ল যে সেইটো হ'ল বিজয় ৰূপানীৰ মৃতদেহ DNA পৰীক্ষাৰ অন্তত DNA পৰীক্ষা DNA মেটচ কৰিলে তেওঁ পৰিয়ালৰ আন লোকৰ সৈতে তেওঁৰ সন্তানৰ সৈতে তাৰ পাছত তেওঁৰ মৃতদেহটো কাইলৈ প্ৰেৰণ কৰা হ'ব হস্পিটেলৰ বাহিৰত 192খন এম্বুলেন্স আছে আৰু একোটা চিকিৎসকসহ চিকিৎসাকৰ্মীৰ দল আছে তেওঁলোকে সেই বডিবোৰ শৰীৰৰ অংশবোৰ ঘৰলৈ লৈ যাব আৰু তাৰ পাছতহে অন্তিম সৎকাৰ প্ৰয়োজনীয় নীতি নিয়ম অন্ত্যেষ্টিক্ৰিয়া বা যিখিনি নীতি নিয়ম পৰিয়ালে পালন কৰে পৰম্পৰাগত সেইখিনি পালন কৰিব পাৰিছে বা পাৰিব এতিয়া কেৱল 14টাহে চিনাক্ত হৈছে আচলতে ইমান শোকাবহ ঘটনা বৰ্ণনা কৰিবলৈ টান হৈছে কেনে ধৰণৰ নিয়তি হ'ব পাৰে কেনে ধৰণৰ নিষ্ঠুৰ পৰিহাস হ'ব পাৰে DNA কথা অলপ ক'ব বিচাৰিছোঁ এটা নিউক্লিক এচিড সিকুৱেন্স হয় DNA যাক আমি জেনেটিক এটা ইনফৰমেশ্যন বুলি ক'ব পাৰোঁ প্ৰজন্মৰ পাছত প্ৰজন্ম সেই জেনেটিক ইনফৰমেশ্যনটো থাকি যায় এতিয়া আমি আমাৰ পিতৃ মাতৃয়ে তেওঁলোকৰ পিতৃ মাতৃৰ বা তেনেধৰণে বিশেষকৈ পিতৃৰ সেই জেনেটিক ইনফৰমেশ্যনটো থাকি যায় পিতৃ মাতৃৰ জেনেটিক ইনফৰমেশ্যনটো বডিত থাকি যায় সেই DNA সেইটো স্পষ্ট কৰে এইটো পুৰুষানুক্ৰমে চলি আহে প্ৰজন্মৰ পাছত প্ৰজন্ম চলি আহে যাৰ জৰিয়তে একোটা শৰীৰ চিনাক্ত কৰিব পৰা যায় ক্ৰমোজমৰ কথা আপোনালোকে জানে আমাৰ শৰীৰত ক্ৰমোজম থাকে সেই ক্ৰমোজমৰ পৰাই DNA থাকে সেই ক্ৰমোজমৰ পৰাই DNA ৰ উৎপত্তি হয় সেই DNA ৰ পৰাই জিনৰ উৎপত্তি হয় জিন DNA ক্ৰমোজম এইবোৰক প্ৰায় একে শাৰীত ৰাখিব পাৰি এইবোৰ একোটা নিউক্লিক এচিড সিকুৱেন্স হয় আৰু এই নিউক্লিক এচিড সিকুৱেন্স DNA ডিঅক্সি বনুক্লিক এচিড যাক অতি এটা জটিল নাম বুলি আমি কৈছোঁ সেইটো জেনেটিক টেষ্টিং বুলি সহজ ভাষাত আমি ক'ব পাৰোঁ সেই জেনেটিক টেষ্টিংটো পাবলৈ হ'লে বা গম পাবলৈ সেই যিকোনো লেবত আকৌ জেনেটিক টেষ্টিং নহয় তাৰ বাবে পৰিপক্ক বিশেষজ্ঞৰ প্ৰয়োজন হয় পৰিপক্ক নিৰ্দিষ্ট লেবৰ প্ৰয়োজন হয় আৰু তাতেই DNA টেষ্টিংবোৰ হয় এতিয়া আহমেদাবাদৰ যেটো ঘটনা সংঘটিত হ'ল সেই ঘটনাত DNA টেষ্টিংৰ বাবে আকৌ সকলো শৰীৰৰ অংশতে DNA টেষ্টিং কৰিব নোৱাৰে কাৰণ আমি জানো সেই যি বিমানখন ভয়ংকৰ দুৰ্ঘটনাত পতিত হ'ল লগে লগে বিমানখনত উত্তাপৰ সৃষ্টি হৈছিল
উষ্ণতা বৃদ্ধি পাইছিল অনুমান কৰা হৈছে প্ৰায় 1000 ডিগ্ৰী সেলসিয়াছতকৈ অধিক উষ্ণতা হৈছিল লগে লগে যেতিয়া বিমানখন বিস্ফোৰিত হৈছিল সেই বিস্ফোৰণৰ ফলত কাৰণ বহু হাজাৰ হাজাৰ লিটাৰ তেল আছিল সেই বিমানখনত আৰু আন ইঞ্জিনৰ কিছুমান কেমিকেল তাত সংলগ্ন হৈ আছিল আৰু সেই বিস্ফোৰণ অতি ভয়ংকৰ আছিল যাৰ বাবে মৃতকৰ সংখ্যা ইমান বৃদ্ধি পাইছে চাব মন কৰিব এটা বিষয় যে সেই উষ্ণতাত সাধাৰণতে এজন মানুহৰ শৰীৰত আৰু তেজ নাথাকেগৈ ৰক্ত নাথাকেগৈ যে ৰক্তৰ জৰিয়তে যাতে ডিএনএ পৰীক্ষা কৰিব পাৰি আমি জানো কিন্তু সেই ৰক্ত নোহোৱাৰ ফলত গোটেই শৰীৰৰ ৰক্তবোৰ সেই উষ্ণতাই শুকাই পেলোৱাৰ ফলত ৰক্তৰ বাদে আন শৰীৰৰ অংশৰ পৰাই ডিএনএবোৰ পৰীক্ষা কৰিব লগা হৈছে মানে ই প্ৰত্যাহ্বানপূৰ্ণ হৈছে এনে ধৰণৰ বিশেষজ্ঞ চিকিৎসকৰ দল বিশেষজ্ঞ উদ্ধাৰকাৰী দলে প্ৰতিটো শৰীৰৰ অংশ বা প্ৰতিটো বডি তাৰ পৰা উদ্ধাৰ কৰিছে সেইবোৰ যেতিয়া ডিএনএ পৰীক্ষাৰ বাবে লেবলৈ প্ৰেৰণ কৰা হৈছে সেই ডিএনএ পৰীক্ষাবোৰ ইমান সহজ নহয় সেই ডিএনএ পৰীক্ষাবোৰৰ বাবে যিবোৰ স্যাম্পল কালেকশ্যন হয় সেই স্যাম্পল কালেকশ্যনবোৰ পাবলৈ হলেও বহুত জটিলতাৰ মাজত তেওঁলোকে কামবোৰ কৰিবলগীয়া হৈছে মানে সাধাৰণতে আমি জানো যি সালাইভা আমাৰ শৰীৰৰ মুখৰ এই সালাইভা অংশটো আছে সেই সালাইভা অংশৰ পৰা আমি ডিএনএ পৰীক্ষা কৰিব পাৰো বা চুলিৰ এটা অংশৰ পৰা আমি ডিএনএ পৰীক্ষা কৰিব পাৰো ব্লাড স্যাম্পলৰ কথা ক'লোৱে কিন্তু ব্লাড স্যাম্পল আহমেদাবাদৰ এই ঘটনাটোৰ ক্ষেত্ৰত যিবোৰ শৰীৰ তাত পোৱা গৈছে তাত বেছিভাগৰে ব্লাড স্যাম্পল পাব পৰা অৱস্থাত নাই শৰীৰটো একেবাৰে জ্বলি গৈছে পুৰি গৈছে তাত তেজ বুলিবলৈ একো নাই যাৰ ফলত আমি ব্লাড স্যাম্পলটোক ইয়াৰ পৰা মাইনাস কৰি দিব লগা হৈছে মানে ডিএনএ পৰীক্ষা কৰোতে এই যেটো জেনেটিক টেষ্টিং পৰিয়ালৰ কাৰোবাৰ সৈতে সেই ডিএনএটো যেতিয়া ম্যাচিং কৰা হয় সেই ডিএনএ ম্যাচিং কৰিবলৈ সেই মৃতদেহটোৰ শৰীৰৰ অংশৰ প্ৰয়োজন হয় তাত তেজৰ অংশটো আমি একেবাৰে নোহোৱা কৰি পেলাইছো তেজ নাই যেহেতু ইউৰিনাৰী স্যাম্পল ল'ব পাৰি কিন্তু তাত ইউৰিনাৰী স্যাম্পল ল'ব পৰাকৈ শৰীৰত তেনে ধৰণৰ লিকুইড ফৰ্মেশনত একো নাই সকলো শুকাই গৈছে গৈ এতিয়া সেই অংশবোৰৰ কি অংগ ল'ব লগা হৈছে চুলিৰ কিছু অংশ যদি পোৱা গৈছে যদি ভাগ্যক্ৰমে পাইছে চুলিৰ অংশ তেনে চুলিৰ অংশ ডিএনএ লেবৰেটৰী ডিএনএ টেষ্টিংৰ বাবে পঠিওৱা হৈছে অথবা যদি কিবা কাৰণত দাঁতৰ অংশ মুখৰ সালাইভাটো লাগে কিন্তু সেই কৈছো লিকুইড ফৰ্মেশনটো যেটো একেবাৰে শুকাই গৈছে সেইকাৰণে মুখৰ সালাইভাটো নাপাব দাঁতৰ কিছু গুৰিৰ অংশ পালেও ডিএনএ স্যাম্পলত কি কাম দিব পাৰে কি ডিএনএ স্যাম্পল হিচাপে ইয়াক গ্ৰহণ কৰিব পৰা অৱস্থাত থাকে সেই দাঁতৰ অংশ আৰু চুলিৰ অংশ আহমেদাবাদৰ এই ঘটনাটোৰ ক্ষেত্ৰত লোৱা হৈছে আৰু ছালৰ কিছুমান অংশ থাকে কিন্তু যদি ছালটো পুৰি একেবাৰে ধ্বংস হৈ গৈছে ছালৰ সেই অংশটো ল'ব পৰা নাযাব তেনেধৰণে কিছুমান অংশলৈ ডিএনএ লেবলৈ বা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে তাতে ডিএনএ পৰীক্ষা সম্পূৰ্ণ হৈছে আৰু সেই ডিএনএ পৰীক্ষা 32টা মৃতদেহৰ ডিএনএ পৰীক্ষা সম্পূৰ্ণ কৰাৰ পাছত 14টা মৃতদেহ চিনাক্ত হৈছে পৰিয়ালৰ আন যিসকল লোক আছে এতিয়া বিজয় ৰূপানীৰ কথা ক'লো বিজয় ৰূপানীৰ সন্তান আৰু আন একাংশ লোকৰ স্যাম্পল লোৱা হৈছে তেওঁলোকৰ ডিএনএ স্যাম্পল আৰু সেই স্যাম্পলটো লৈ সেই নিৰ্দিষ্ট যিবোৰ মৃতদেহ উদ্ধাৰ হৈছে সেই মৃতদেহৰ স্যাম্পলবোৰৰ লগত মিলাই চোৱা হৈছে আৰু সেই স্যাম্পলবোৰৰ লগত যেতিয়া ম্যাচিং কৰিছে তেতিয়া গম পোৱা গৈছে যে এই অংশবোৰ হয়তো বিজয় ৰূপানীৰ হ'ব তাকো গোটেই অংশবোৰ পোৱা নাই তাত চিহ্ন ভিন্ন হৈ যোৱাৰ বাবে গোটেই অংশবোৰ পোৱা নাই নিৰ্দিষ্ট যি অংশ পাইছে সেই অংশটোৰ সৈতে যে স্যাম্পলটো মিলিছে তেওঁৰ সন্তানৰ সেই স্যাম্পলটো মিলাৰ লগে লগেই তাক বিজয় ৰূপানীৰ মৃতদেহ বুলি ঠাৱৰ কৰা হৈছে আৰু সেই নিৰ্দিষ্ট যি সৰু সুৰা টুকুৰা অংশ পালে সেইখিনিকেই এতিয়া পৰিয়ালৰ লোকক সমজাই দিয়া হ'ব বিজয় ৰূপানীৰ মৃতদেহ হিচাপে মানে সম্পূৰ্ণ মৃতদেহটো পাবলৈ সক্ষম নহ'ব কিমান শুকাব এটা পৰিয়ালে ভাবি চাওক তেওঁলোকৰ আত্মীয় স্বজনক হেৰুৱালে কোনোবাই পিতৃক হেৰুৱালে কোনোবাই সন্তানক হেৰুৱালে কোনোবাই মাতৃক হেৰুৱালে আৰু তেওঁলোকে শৰীৰৰ গোটেই অংশটোৱেই পোৱা নাই অন্ত্যেষ্টিক্ৰিয়াৰ বাবে কিমান মৰ্মন্তুদ হ'ব পাৰে কিমান দুখজনক হ'ব পাৰে এবাৰ কল্পনা কৰক আৰু সেই অংশটো লৈ এতিয়া অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব তেনে ধৰণৰ 14টা মৃতদেহ সেই অলপ অংশৰে 14টা মৃতদেহ উদ্ধাৰ কৰা হৈছে স্যাম্পলবোৰ মিলিছে পৰিয়ালৰ লোকৰ সৈতে বিশেষকৈ সন্তানৰ সৈতে বা কাৰোবাৰ পিতৃৰ সৈতে সেই স্যাম্পলটো মিলাৰ লগে লগেই ম্যাচিং কৰাৰ বাবে মানে জেনেটিক টেষ্টিংত সেইখিনি জেনেটিক ইনফৰমেশন হুবহু মিলি থকাৰ বাবে সেই অংশবোৰকেই তেওঁলোকৰ মৃতদেহ বুলি গণ্য কৰা হৈছে আৰু সেইবোৰকেই পৰিয়ালৰ লোকক দিয়া হৈছে চকুলো ওলাই যোৱা এক পৰিৱেশ সকলোৰে চকুলো নিগৰি আহিছে কিমান দুখজনক হ'ব পাৰে কিমান সহ্য কৰিব নোৱাৰা এক বেদনা হ'ব পাৰে এটা পৰিয়ালৰ 5জন সদস্য 2টি সন্তান 3টি সন্তান আৰু পিতৃ মাতৃ একেলগে নিমিষতে নোহোৱা হৈ গ'ল স্বামী স্ত্ৰী নোহোৱা হৈ গ'ল কোনোবাই নিজৰ পত্নীৰ অস্থি বাহিৰত লৈ যাব বিচাৰিছিল সেই স্বামীজনো নোহোৱা হৈ গ'ল বহু বৃদ্ধ লোক নোহোৱা হৈ গ'ল বহু ডেকা ল'ৰা নোহোৱা হৈ গ'ল
বহু বিয়া নোহোৱা ভৱিষ্যতৰ সপোন দেখা যুৱক যুৱতী নোহোৱা হৈ গ'ল এই বিমান দুৰ্ঘটনাটোত আৰু বাকী যিবোৰ হোষ্টেলত আছিল সেই হোষ্টেলত থকা চিকিৎসকসকল তেওঁলোকৰ তালিকা প্ৰকাশ পাইছে সেই চিকিৎসকসকল ভৱিষ্যতৰ সপোন দেখি ওলাই আহিছিল তেওঁলোক নোহোৱা হৈ গ'ল আৰু বাকী চিকিৎসকসকলক আশে-পাশে থকা সেই যিবোৰ আৱাসিক অট্টালিকা আছে তাৰ চিকিৎসকসকলক ঘৰ খালী কৰিবলৈ কোৱা হৈছে তেওঁলোকে কান্দি কান্দি ইমান কম সময়ত আমি কেনেধৰণে ঘৰ খালী কৰিম বুলি কান্দি কান্দি হাবাথুৰি হোৱা চিকিৎসককো আমি দেখিবলৈ পাইছোঁ সেই চিকিৎসকসকল কোনোবা হাৰ্ট চাৰ্জন কোনোবা বিশেষজ্ঞ চিকিৎসক সেই বিশেষজ্ঞ চিকিৎসকসকলে যি আনক চিকিৎসা কৰে তেওঁলোকে কান্দি কান্দি ভিক্ষা খুজিবলগীয়া হৈছে যে আমাক আৰু অলপ সময় দিয়ক ঘৰ খালী কৰাৰ বাবে নিমিষতে চাৰখাৰ হৈ গ'ল নিমিষতে সকলো ধূলিসাৎ হৈ গ'ল এয়া হৈছে নিয়তিৰ নিষ্ঠুৰ পৰিহাস আৰু এই নিয়তিৰ নিষ্ঠুৰ পৰিহাসত কেনেধৰণে মৃতদেহ চিনাক্ত কৰিবলগীয়া হৈছে সেয়াও আমি দেখিলোঁ মানে অন্তিম সময়খিনিত এতিয়া আপোন স্বজনে বা পৰিজনে বা পৰিয়ালৰ লোকে অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈও শৰীৰৰ অংশ নোপোৱা হৈ গৈছে এবাৰ ভাবক যিকোনো ঘটনাই মানুহৰ জীৱনৰ ক্ষেত্ৰত বা যিকোনো জীৱৰ ক্ষেত্ৰত যিকোনো প্ৰাণীৰ ক্ষেত্ৰত হ'ব পাৰে সেইটোৱেই ইয়াৰ এই আহমেদাবাদৰ ঘটনাটো তাৰ বাস্তৱ উদাহৰণ অহংকাৰত আমি মত্ত হৈ থাকোঁ কিবা কিবি কথাক লৈ আন কেতবোৰ কথাত আমি মত্ত হৈ থাকোঁ কিন্তু এয়া চাওক এই আহমেদাবাদৰ ঘটনাটোৱে প্ৰমাণ কৰি দিলে যে কাৰো একো নিশ্চয়তা নাথাকে আপোনজনৰ শৰীৰৰ অন্ত্যেষ্টিক্ৰিয়া কৰিব পাবনে নাপাব তাক লৈও নিশ্চয়তা নাথাকে এই কথাবোৰ স্বাভাৱিকতে মন কৰিবলগীয়া বহুতে এই বিষয়বোৰক লৈ নিজৰ মনৰ দুখ প্ৰকাশ কৰিছে আজিৰ দিনটোত এয়াৰ ইণ্ডিয়াৰ গুৱাহাটীৰ পৰা উৰিবলগীয়া এখন বিমানত কিছু কাৰিকৰী বিসংগতি ধৰা পৰিল কালিৰ পৰা সেই বিষয়টো চৰ্চিত হৈ আছিল আজিৰ দিনটোক সেই বিষয়টো শিৰোনামলৈ আহিল আৰু এতিয়া মানুহে আনকি এয়াৰ ইণ্ডিয়াৰ বিমানত যাবলৈ ভয় কৰা হৈছে তেওঁলোকে কৈছে যে আচলতে 100% নিশ্চয়তা আমাক লাগিব এয়াৰ ইণ্ডিয়াৰ এই বিমানখনৰ দুৰ্ঘটনাৰ পাছত বয়িং কোম্পানী আমেৰিকাৰ কোম্পানী হয় যিটো কোম্পানীয়ে এই নিৰ্দিষ্ট এয়াৰ ইণ্ডিয়াৰ 171 বিমানখন তেওঁলোকৰ আছিল ড্ৰিমলাইনাৰ সেই বিমানখনৰ নিৰ্মাণকাৰী কোম্পানী বয়িং কোম্পানীৰ বিষয়া কৰ্মচাৰী আহিছে আহমেদাবাদলৈ তেওঁলোকেও তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিছে আৰু তেওঁলোকে নিজাববীয়াকৈ এই বিষয়টোত সম্পূৰ্ণ সহযোগিতা কৰিম বুলি আশ্বাসো দিছে কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই বয়িং কোম্পানীৰ সপক্ষত মাত পাতিবলৈ গৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ একাংশ সংবাদ প্ৰতিষ্ঠানে ভাৰতীয় পাইলটক দোষাৰোপ কৰিছে মানে বয়িং কোম্পানীৰ বিমানত একো খেলিমেলি নাই পাইলটৰহে খেলিমেলি এনেধৰণৰ কথা ক'বলৈ চেষ্টা কৰিছে কিন্তু সকলো তদন্তত স্পষ্ট হ'ব ব্লেক বক্সত সকলো ৰেকৰ্ড হৈ আছে আন কেতবোৰ তথ্যও উদ্ঘাটন হৈ আছে সেইবোৰত সকলো কথা স্পষ্ট হ'ব ইমান আগতীয়াকৈ পাইলটৰ দুখ বুলি কৈ দিয়াটো আমেৰিকাৰ সংবাদ প্ৰতিষ্ঠানৰ অকাল পক্ষতা নহয়নে এনেধৰণে মানুহৰ মৃত্যু হৈ গ'ল শৰীৰৰ অৱশিষ্ট অংশ বিচাৰি পোৱা নাই তাত কোনোবাই কাৰোবাৰ দুখ বুলি কৈ বিষয়টোক অন্যফালে নিবলৈ চেষ্টা কৰি আছে তদন্ত হ'ব তদন্তৰ সঠিক তথ্যটো উদ্ঘাটন হ'ব সকলোৱে আশা কৰিছে কিন্তু এনেধৰণে নিজৰ দেশৰ এটা কোম্পানীক বচাবলৈ গৈ আন এখন দেশৰ মানুহৰ স্কিলক বা দক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰাটো তাকো একেবাৰে প্ৰাৰম্ভিক পৰ্যায়ত কিমান সমীচীন কিন্তু আজিৰ পৃথিৱীখনত সেইবোৰ বেছি হৈ আছে মানৱতা বহু ক্ষেত্ৰত নোহোৱা হৈ গৈছে যাৰ ফলতে এই মৃত্যুবোৰ এতিয়া সহজলভ্য হৈ পৰিছে যিকি নহওক অতি দুৰ্ভাগ্যজনক ঘটনা বৰ্তমান ডিএনএ পৰীক্ষাবোৰ অতি জটিলতাৰে কৰি থকা হৈছে বহুত প্ৰত্যাহ্বান আছে কিন্তু প্ৰত্যাহ্বানক নেওচিও যিসকল বিশেষজ্ঞ আছে তেওঁলোকে ডিএনএ পৰীক্ষা কৰি আছে আৰু ডিএনএ পৰীক্ষাত এই তথ্যবোৰ ওলাই আছে যে কাৰ এইটো মৃতদেহ কাৰ এই মৃতদেহৰ অৱশিষ্ট অংশখিনি কাৰ সেই তথ্যবোৰ ওলাই আছে কিন্তু আমি পুনৰ কওঁ ডিএনএৰ বাবে বহুখিনি প্ৰত্যাহ্বান থাকে আৰু শৰীৰৰ সকলো অংশৰ জৰিয়তে ডিএনএ পৰীক্ষা সম্পন্ন কৰিবও নোৱাৰে ডিএনএ পৰীক্ষাৰ বাবে বিশেষ কিছু চেম্পলৰ প্ৰয়োজন হয় আৰু সেই চেম্পলবোৰ আহৰণ কৰি এতিয়া বিশেষজ্ঞসকলে পৰীক্ষাবোৰ কৰি আছে আৰু যাৰ শৰীৰৰ অংশবোৰ পৰিয়ালৰ আন লোকৰ সৈতে মেটচিং হৈছে ডিএনএ সেই মেটচিং হোৱা ডিএনএবোৰৰ ভিত্তিতেই এতিয়া শৰীৰৰ অৱশিষ্ট অংশবোৰ পৰিয়ালক গতাই দি থকা হৈছে আমি এইখিনি তথ্য আপোনালোকৰ বাবে আগবঢ়ালোঁ কাইলৈৰ দিনটোতো লক্ষণীয় হ'ব আৰু লগতে তদন্ত প্ৰক্ৰিয়া কেনেধৰণে আগবাঢ়ে আমি তাৰ ওপৰতো চকু ৰাখিম প্ৰতিটো খবৰ আপোনালোকে নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে গম পাই থাকিব